মই এখন বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰী। মোৰ নাম গায়ত্ৰী তাঁতী। আজি এই অনুষ্ঠানটো পাতিবলৈ পাই আমি সুখীও হৈছোঁ, লগতে বহুত আৱেগিকো হৈছোঁ। কাৰণ আমি যিটো টাইমত এইখন বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলৈ আহিছিলোঁ, তেতিয়া এইখন বিদ্যালয়ৰ অৱস্থা ইমানো ভাল নাছিল। আমি যেনেকৈ যিটো অৱস্থাত পঢ়িছিলোঁ, এতিয়া বহুতখিনি উন্নত হৈছে। আগত বাট পথ তেনেকুৱা ভালো নাছিল। ছাৰ বাইদেউসকল বহুত কষ্টৰে অহা যোৱা কৰিছিল। আমিও বহুত কষ্ট কৰি তেওঁলোকৰ লগত সহায় সহযোগিতা কৰি কিনে পঢ়িছিলোঁ। কাৰণ কেতিয়াবা বৰষুণত আমাৰ পানী গোটেই হৈ থাকে। সেইটো টাইমতো আমি বহুতখিনি চাই চিতি মেলি চলিবলগীয়া হৈছিল। কাৰণ ছাৰ বাইদেউসকলে যেনেকৈ আমাক দেখুৱাই দিছিল, আমি তেনেকেই কৰি গ'লোঁ। আজি কিমানখিনি কৰিব পাৰিছোঁ ছাৰ বাইদেউসকলৰ কাৰণে ক'ব চাগে মই নোৱাৰিম, ভাষাৰে বুজাব নোৱাৰিম। কিন্তু যিকোনো আমাৰ তৰফৰ পৰা সামান্য এটি ছাৰ বাইদেউসকলৰ কাৰণে আমি ইমানখিনি ডাঙৰ হ'লোঁ, যিখিনি শিক্ষা পাইছোঁ তাৰে আৰ্হি হিচাপে লৈ অকণমান কিবা এটা কৰিছোঁ। ধন্যবাদ। এইটো আজি আমাৰ যিহেতু শ্ৰীযুত দিলীপ বৰুৱা ছাৰদেৱৰ আমাৰ কলিং মঞ্চ প্ৰাথমিক বিদ্যালয় তেওঁ অৱসৰপ্ৰাপ্ত শিক্ষক হৈছে আৰু তেখেতৰ যিহেতু আজি বিদায় হিচাপে তেখেতক আজি আমি সভাখনৰ আয়োজন কৰিছোঁ। খুব এটা কষ্টদায়ক শিক্ষাত ঘটনাদায়ক। গতিকে তেওঁ যিহেতু 38 বছৰ দীৰ্ঘকাল আমাৰ এই বিদ্যালয়তে ওচৰ চুবুৰীয়াৰ লগত যেনেকৈ বিদ্যালয়খন প্ৰতিষ্ঠা কৰি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক এইটো শ্ৰেণীৰ পৰা এইটো শ্ৰেণীলৈ নি উন্নতি শিক্ষালৈ লৈ গৈছিলে, যেনেকৈ ছাৰে আজি 68 বছৰ কটাই শিক্ষকতা জীৱনটো ইয়াতে সমাপ্ত কৰিছে। এটা খুব দুখদায়ক। তথাপিও এইটো এটা আমাৰ গতানুগতিক কাৰ্য। এতিয়া সময় হ'লেতো অৱসৰ ল'বই লাগিব। গতিকে ছাৰো আমি সুস্বাস্থ্য আৰু সুদীৰ্ঘ কামনা কৰি ইয়াকে মোৰ ফালৰ পৰা প্ৰাক্তন ছাত্ৰ হিচাপে আমি ছাৰক 1990 চনৰ পৰা আমি ছাৰক যিহেতু পাইছিলোঁ আৰু এই প্ৰাক্তন ছাত্ৰ হিচাপে মই শ্ৰী মিল্ক মুণ্ডা ক'ব বিচাৰিছোঁ। যিহেতু আমি যেতিয়া পঢ়ি আছিলোঁ সেইটো সময়ত ইয়াত ৰাস্তা ঘাট একেবাৰে বেয়া আছিলে। আমাৰ হয়তো ছাৰ আহোঁতে আমাৰ এই নৈত দলঙো নাছিলে। গতিকে ছাৰে হয়তো কেতিয়াবা নাওতো পাৰ হৈ আহিব লগা হৈছিলে। সেইখিনিতে আৱেগিক হিচাপে মই ক'ব বিচাৰিছোঁ, যিহেতু আজি এইখন বিদ্যালয়ৰ পৰা আমি ছাৰক বিদায় দিব লগা হৈছে আৰু এই বিদায়খনত একেবাৰে আৱেগিক হৈ পৰিছোঁ। গতিকে বৰ্তমান যিসকল আমাৰ ইয়াত ছাৰ বাইদেউ আছে, সেই ছাৰ বাইদেউসকল যাতে আমাৰ এই দিলীপ বৰুৱা আৰু লোকদা চেতিয়া বৰুৱা বাইদেউ লিখীয়া তেওঁলোকে সেই একেই মানে তেওঁলোকৰ হাৰিতে যাওক আৰু তেওঁলোকৰ এই পাঠদান দিলীপ বৰুৱা আৰু লোকদা চেতিয়া বাইদেউ লিখীয়া যাতে হওক, তাকে মই কামনা কৰিছোঁ প্ৰাক্তন ছাত্ৰ হিচাপে। হয়, সঁচাকৈ ক'বলৈ গ'লে আজি আমাৰ কলিনী বৰ্তমানটো প্ৰাথমিক বিদ্যালয়ৰ যি আজি বিদায় সভা অনুষ্ঠান পাতিছে আমাৰ দিলীপ ছাৰলৈ, সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। আজি যিহেতু ছাৰক আমি আজি প্ৰায় 37-38 বছৰ দিন আমাৰ মাজত এই স্কুলত আমাৰ ল'ৰা ছোৱালীৰ লগতে আমাকো তেখেতে ল'ৰাৰ দৰে আমাক যি শিক্ষাদান পাঠ কৰিলে, তেখেতক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। সঁচাকৈ তেখেতলৈকে যোনটো আমাৰ এই নদীঘাটৰ যিটো দুৰ্ঘটনা ঘটিছিলে আপোনাৰ 1988 চনত মানত, তেতিয়ালৈকে আমাৰ ছাৰে আমাৰ এই স্কুলখনত আহিবলৈ যথেষ্ট নামেদি আহি আমাক পাঠদান কৰাইছিলে, যথেষ্ট কষ্ট কৰিছে। আমাৰ লোকদা চেতিয়া বাইদেউ লগতে আমাৰ দিলীপ ছাৰ বৰুৱা ছাৰ লগতে সকলোৱে ল'ৰা ছোৱালীয়ে নামেদি যেনেকুৱা কষ্টৰ অবিহনে এই স্কুলখন আজি প্ৰতিষ্ঠাপক কৰিছে, তেখেতলোকে তাহাঁতৰ যি আমাৰ যাত্ৰা এহেঁতি আমাৰ মাজত এৰি থৈ গৈছে, সঁচাকৈ আমি কোনোদিনে পাহৰিব নোৱাৰোঁ। আৰু সেই তাৰ কাৰণে আজি সকলো ৰাইজে আজি ওলাই আহি তাৰ বিদায় সভা অনুষ্ঠানটো আয়োজন কৰিছে। গতিকে আমি খুব সুখী হৈছোঁ আৰু ভগৱানক প্ৰাৰ্থনা জনাইছোঁ ছাৰৰ পৰিয়াল আৰু বাইদেউৰ পৰিয়াল সুখী শান্তি সমৃদ্ধি কৰক আৰু তাৰে পাঠদান যি আমি পাইছোঁ তাকে লৈ আমাৰ ল'ৰা ছোৱালী নৱপ্ৰজন্মই আৰ্থিক দিশত সামাজিক দিশত আগবাঢ়ি যাওক বুলি তাকে কামনা কৰি ইমানতে মই মোৰ চমু আজি সুদীৰ্ঘ 38টা বছৰ যিহেতু নেকি মোৰ নিজৰ কৰ্মজীৱন যেতিয়া আৰম্ভ কৰিছিলোঁ 1986 চনত,
তেতিয়া ইমানেই জৰাজীৰ্ণ অৱস্থা, আলি পদূলি কোনো নৈ দলং নাই, একো নাই। সেই সৰু টুলুঙা বাগানৰ টুলুঙা পাতনিয়া পাত পৰুৱা টুলুঙা নাৱেৰে পাৰ হৈ আহি নিজৰ কৰ্তব্যখিনি সমাধান কৰিছিলোঁ। আৰু ইমানেই জৰাজীৰ্ণ আছিলে, ইয়াত ল'ৰা ছোৱালী ঘৰে ঘৰে গৈ স্কুলত নামভৰ্তি কৰিবলগীয়া হৈছিলে। সেই ল'ৰা ছোৱালী এতিয়া মোৰ নিজৰে এই 38 বছৰ ভিতৰত কোনোবাই বিয়া বাৰু পাতি তাহাঁতৰ ল'ৰা ছোৱালীকে এতিয়াও মই পাঠদান কৰি 2024 ফেব্ৰুৱাৰী 19 ফেব্ৰুৱাৰীত মই অৱসৰ ল'বলগীয়া হ'ল চৰকাৰী নিৰ্দেশ। যিহেতু আপোনাৰ কাষত এখন বিদ্যালয় আছিলে খবৰাদান নদী, তাত 11জনকৈ ছাত্ৰ ছাত্ৰী নাৱত সমাধি হৈছিলে। সেই মুহূৰ্তত যিহেতু আপুনি বিদ্যালয়লৈ আহিব লগা হৈছিলে, সেই দিনটোলৈ কেনেকুৱা? সেই দিনবিলাক মনলৈ এনেকুৱাই। মই যেতিয়া এই নাৱৰ দুৰ্ঘটনা যেতিয়া এই নদীত হৈছিলে, আগতে আমি পাৰ হৈ থকা অৱস্থাত পানী দুনি তেনেকৈ নাই। সেই দিনটো চনৰ 1988 বৃহস্পতি দিনটো মই আহি এই আমাৰ কলিয়নী গাঁৱৰ বাসিন্দা ৰুদ্ৰ সোণোৱালৰ ঘৰৰ কাষ পাইছোঁহি। তেনেকুৱা যে গোটেই ল'ৰা ছোৱালীবিলাক স্কুলত মুখী হৈ কিনে নাও ডুবিলে কৰি অহাত আহি চাইছোঁ, হয় ল'ৰা ছোৱালীখিনি এইপাৰৰ পৰা সেইপাৰ হ'বলৈ সময়তে মানে দুৰ্ঘটনাগ্ৰস্ত হ'বলগীয়া হ'ল। তাত উঠিছিলে 21জন, তাৰে ঢুকালে 11জন, বাচিলে 19জন। গতিকে সেই স্মৃতিবোৰ এতিয়াও মূললৈ মানে ভাহি আহে। চিতা যেতিয়া নেকি হাইস্কুল এম ই স্কুলৰ সন্মুখত জ্বলিবলগীয়া হ'ল, আমি এমাহ ডেৰমাহলৈকে আমাৰ নিজৰ মানে পেটৰ ভাত মুখলৈ নাযায়, তেনেকুৱা অৱস্থা হৈছিলে। গতিকে এতিয়া আৰু কি বুলি ক'ম, এতিয়াতো আলি পদূলি হ'ল, ৰাস্তা পদূলি হ'ল, ল'ৰা ছোৱালীবিলাকো শিক্ষিত হ'ল, বহুতখিনি উন্নত দেখা পালোঁ। আগৰ দৰে এতিয়া ল'ৰা ছোৱালীক বোলে বিদ্যালয়মুখী নিজে এছাৰি লৈ কিনে এটা সময়ত নৈ কিনাৰ কাষে কাষে গৈ মেলি এছাৰি লৈ মেলি আহি স্কুলত খেদি আনিবলগীয়া হৈছিলে, তেনেকুৱাবিলাক অৱস্থা। কিন্তু এতিয়া নিজে আপুনি এতিয়া অংগনবাদী চেণ্টাৰ হ'ল, চেণ্টাৰ হোৱাৰ পৰা বিদ্যালয়মুখী কণ ল'ৰা ছোৱালী নিজেই প্ৰাথমিক পৰ্যায়লৈ আহিব পৰা হ'ল। ইয়াকে কৈছোঁ আৰু মই